নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এইখন অসমৰ গুৱাহাটী মাজমজিয়াত লাচিত ঘাটৰ নতুন দলং। ইয়াৰ পৰিৱেশটো মই আপোনালোকক দেখাব খুজিছোঁ। চাওকচোন কেনে লাগিছে। এয়া উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পৰা জনসংযোগ কৰি এখন দলং বনাইছে। এয়া পশ্চিমে এয়া কামাখ্যা মন্দিৰ, নীলাচল পাহাৰত এয়া কামাখ্যা মন্দিৰ। এই কামাখ্যা মন্দিৰ চাৰিওপাশে তলত ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন নতুন দলং অসম চৰকাৰে বনাইছে। এয়া গুৱাহাটী উত্তৰ পৰিৱেশটো চাওকচোন, আপোনালোকক দেখাওঁ। এয়া গুৱাহাটী উত্তৰ, গুৱাহাটীৰ পৰিৱেশটো এনেকুৱা। আৰু এয়া এইখন ব্ৰহ্মপুত্ৰৰ মাজত সেইটো উমানন্দ মন্দিৰ। সেইটো এই ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ মন্দিৰ আৰু দক্ষিণে এখন গুৱাহাটী চহৰ, এনেকৈ জনসংযোগ কৰি এই দলংখন বনাইছে অসম চৰকাৰে। ইয়াৰ নান্দনিক দৃশ্যবোৰ মই আপোনালোকক দেখালোঁ। কেনে লাগিছে জনাব বুলি আশা ৰাখিলোঁ। চাওকচোন কেনে সুন্দৰ এই অসমৰ মাজমজিয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন গুৱাহাটী চহৰৰ লাচিত ঘাটত এইখন নতুন দলং কেনেকুৱা লাগিছে আপোনালোকৰ মন্তব্য জানিব পাৰিম বুলি আশা কৰিলোঁ। চাই পেলাই আপোনালোকৰ কেনে লাগিল তাকো জনাব বুলি আশা ৰাখা। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখন অসমৰ গুৱাহাটী মাজমজিয়াত এখন লাচিত ঘাটৰ নতুন দলং। ইয়াৰ চৌপাশটো আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। চাওকচোন, এয়া দক্ষিণ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংলগ্ন কৰি এখন নতুন চৰকাৰে নতুন দলং বনাইছে। এয়া চাওকচোন, ইয়াৰ সৌন্দৰ্যবোৰ আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ। কেনে লাগিছে জনাব। এয়া ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ মন্দিৰ, এইবোৰ ইয়াৰ সংলগ্ন কৰিছে। এই দলংখনেৰে সকলোকে সংযুক্ত কৰি এয়া দক্ষিণে কামাখ্যা মন্দিৰ, নীলাচল পাহাৰৰ ওপৰত সেয়া কামাখ্যা মন্দিৰ, পূবত সেয়া উমানন্দ মন্দিৰ আৰু দক্ষিণে সেয়া কামাখ্যা মন্দিৰ। এই দুয়োটাৰ পাৰ সংলগ্ন কৰি এখন অসম চৰকাৰে নতুন দলং পাতিছে। ইয়াৰ নান্দনিক দৃশ্যবোৰ মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। কেনে লাগিছে চাওকচোন। এইখন আমাৰ অসমৰ গুৱাহাটী মাজমজিয়াত লাচিত ঘাটৰ নতুন দলং। ইয়াৰ নান্দনিক দৃশ্য মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। ইয়াৰ চাওকচোন, এখন নতুন লাচিত ঘাটৰ দলং। এয়া সিটো পাৰে সেয়া নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ। ইয়াতে কেনেকুৱা লাগিছে এই দৃশ্যটো চাই আপোনালোকক চাইছোঁ। সেয়া নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ। এয়া লাচিত ঘাটতে এই দলংখন কৰিছে। সিফালে কামাখ্যা মন্দিৰ আৰু এইফালে এনেকৈ দক্ষিণ গুৱাহাটী লগ কৰি পেলাই সেয়া কামাখ্যা মন্দিৰ। চাৰিওফালে এখন ধুনীয়া নান্দনিক দৃশ্যত এখন দলং বনাইছে। এখন গুৱাহাটী চহৰৰ মাজমজিয়াত লাচিত ঘাটৰ নতুন দলং। এইখন চাওকচোন, ইয়াৰ দৃশ্য কেনেকুৱা মই আপোনালোকক দেখাব বিচাৰিলোঁ। চাবচোন, আপোনালোকৰ কমেণ্টবিলাক জনাব।